আপোনাৰ নামটো কি? শ্বাহ আলম। আপোনালোক শ্বাহ আলম বা USPMৰ মহিবুল হক, আপোনালোকে চব বস্তু যেনেকে মিলাই দিছে আমি থাকিম। এইটো প্ৰতিদিনেও কৰিছে, কেইবাটাও নিউজ চেনেলে কৰিছে। মই শ্বাহ আলমক প্ৰশ্ন সুধিম যে কেতিয়াবালৈকে আমিবোৰ থাকিম নে নাই অসমত? আমাক থাকিব দিবনে নাই? কেতিয়াবা এই কথা কিছুমান ক'ব, কেতিয়াবালৈকে আমি থাকিব পাৰিম নে নাই সেই বস্তুটো শ্বাহ আলম মহিবুল হকে আমাক বুজাব লাগিব না, হয়নে? কালি আইন আহিল। নাই নাই, আমি একো নাই, খালি মই হাঁহিয়াই কৈছো যে আমি এখন অসমত থাকিব পাৰিম নাই এইটো আমাক বুজাই দিব। বিষয়টো যিহেতু চৰ্চা হয় সেইকাৰণে সুধিলো। চৰ্চিত বিষয় কাৰণে কৈছো, আটাইতকৈ চৰ্চিত বিষয় হ'ল ডেমগ্ৰাফিক চেঞ্জ। গতিকে শ্বাহ আলম মহিবুল হকে হিমন্ত বিশ্ব শৰ্মা, ৰামেশ্বৰ তেলীক থাকিব দিব নাই এইটো কেতিয়াবা ডিছকাছ কৰিব। আমছুৱে প্ৰতিবাদ কৰিব বুলি কৈছে, দিল্লীত আপোনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব। আমছুৱে যিমানে প্ৰতিবাদ কৰে এইটো মোৰ কাৰণে চাৰ্টিফিকেট। তাৰমানে কৈ যাব যে অসমৰ মুখ্যমন্ত্ৰী এজন আছিল যে সি আমছুৰ লগত কাজিয়া লাগিছিল, আমছুৰ লগত যুঁজিছিল, চাৰেণ্ডাৰ কৰা নাছিল। মোৰ নামটো ইতিহাসত মই তেনেকেই লিখি যাব বিচাৰো যে ঢাকাৰ দিনাখনলৈকে বীৰৰ দৰে যুঁজি থাকিম। তেনেকে মোৰ নামটো লিখি যাওক আৰু তেনেকে মোৰ নামটো লিখি উত্তেজিত কৰি আছে ধৰক